আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ আপোনালোকৰ বাবে কোকৰাঝাৰ ইউনিভাৰ্চিটি ফেকাল্টি 2026 বৰ্ষৰ বাবে বহুতো আপোনালোকৰ বাবে এছিষ্টেণ্ট প্ৰফেচাৰ আৰু আপোনালোকৰ স্পেচিয়েলি গেষ্ট ফেকাল্টি বিচাৰিছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী তেন্তে আবেদন কৰিব পাৰিব এই ভিডিঅ'ত মই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন নাই এটা চিম্পল ইণ্টাৰভিউ হ'ব আৰু যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকৰ যিসমূহ পষ্টৰ বাবে প্ৰয়োজন যদি আছে তেনেহ'লে আপোনালোকে নিশ্চয় আপোনালোকে এই ইণ্টাৰভিউ আৰু আপোনালোকে এই এডভাৰটাইজমেণ্টৰ বাবে আপোনালোকে অনলাইন কৰিব পাৰে ইয়াতে আপোনালোকৰ 32 গেষ্ট ফেকাল্টি দিয়া আছে ইয়াতে আপোনালোকৰ বহুতো আপোনালোকৰ এনেকুৱা পষ্ট আছে য'ত নেকি আপোনালোকে ওপেনলিভাৱে আপোনালোকে ইয়াত ইণ্টাৰভিউসমূহ আপোনালোকে দিবলৈ পাৰিব আৰু আপোনালোকৰ নিৰ্দিষ্টকৈ আপোনালোকৰ যদি কোনোবাটো ছাবজেক্টত আপোনালোকৰ তেনেহ'লে মাষ্টাৰ্ছ বা আপোনালোকৰ নেট স্লেট আছে তেনেহ'লে আপোনালোকে ইয়াত এই পষ্টসমূহৰ বাবে যোগ্য ইয়াতে মই আপোনাক জনাই দিছোঁ ইয়াতে আপোনালোকক দিয়া আছে যে অৰ্গেনাইজ কৰিছে কোকৰাঝাৰ ইউনিভাৰ্চিটি কোকৰাঝাৰ নেম অফ পষ্ট দিয়া আছে গেষ্ট ফেকাল্টি অৰ্থাৎ ইয়াত এছিষ্টেণ্ট প্ৰফেচাৰ ইয়াতে আপোনালোকে পাব ঠিক আছে নম্বৰ অফ পষ্ট 32 পষ্ট দিয়া আছে কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন কেৱল পষ্ট গ্ৰেজুৱেশ্যন থাকিলেই নহ'ব ইয়াতে আপোনালোকৰ মেনশ্যন কৰা থাকিব ঠিক আছে মই আপোনালোকক পষ্টটোৰ অনুসৰি গোটেইখিনি জনাই দিম ঠিক আছে 32 পষ্ট আছে আৰু আপোনালোকৰ এজ লিমিটটো যিটো নেকি ইউনিভাৰ্চিটিৰ ৰুল হয় সেইটোৰ আণ্ডাৰত পৰিব আৰু এপ্লিকেশ্যন ফি ইয়াত কোনো ধৰণৰ মেনশ্যন কৰা নাই আপোনালোকে ইয়াত এটকাও এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াতে নটিফিকেশ্যন ওলাইছিলে 15 জুলাইত আৰু আপোনালোকৰ লাষ্ট ডেট হৈছে 28, 29, 30 জুলাই লৈকে ঠিক আছে আপোনালোকৰ ডেটসমূহ দিয়া আছে 28, 29, 30 আপোনালোকে এইকেইটা ডেট মনত ৰাখিব কোকৰাঝাৰ ইউনিভাৰ্চিটি ফেকাল্টি ৰিক্ৰুইটমেণ্ট 32 গেষ্ট ফেকাল্টি পোষ্ট ইয়াতে খালী হৈছে আপোনালোকৰ বাবে বহুত ডাঙৰ অপৰচুনিটি হয় আৰু গেষ্ট ফেকাল্টি 32 পোষ্ট ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি দিয়া আছে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী হৈছে সেইটো আগতে আপোনালোকে জানি লওক ডিপাৰ্টমেণ্টছ আপোনালোকৰ নম্বৰ পষ্ট দিয়া আছে আৰু আপোনালোকৰ যিটো নেকি ছাবজেক্টত আপোনালোকৰ বাবে বিচৰা হৈছে এছামিছৰ কাৰণে দুটা ইয়াতে আপোনালোকে সংস্কৃতৰ কাৰণে এটা হ'ব আৰু লেংগুৱেষ্টিক্স আপোনালোকৰ বাবে এটা ইয়াতে টোটেল দুটা দিয়া আছে বেংগলীৰ কাৰণে এটা এইটো ওপেন হয় বড়োৰ কাৰণে এটা দিয়া আছে বটানীৰ কাৰণে দুটা দিয়া আছে কেমেষ্ট্ৰিৰ কাৰণে দুটা দিয়া আছে কম্পিউটাৰ ছায়েন্সৰ কাৰণে এটা দিয়া আছে ইকনমিক্সৰ কাৰণে এটা দিয়া আছে এডুকেশ্যন আপোনালোকৰ 3 ওপেন দিয়া আছে আৰু আপোনালোকৰ যিটো ইকনমিক্স সেইটো ওপেনলি দিয়া আছে ইংলিছত আপোনালোকে ওপেনলি বুলি কওঁতে আপোনালোকে বুজি পাইছে নাই যিটো নেকি আপোনালোকৰ নিৰ্দিষ্টকৈ আপোনালোকৰ এডুকেশ্যনত সেইটো আপোনালোকৰ যিটো নেকি আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিবই সেইটো বাঞ্ছনীয় কিন্তু তাৰ উপৰিও কিছুমান দিয়া হয় যে এডুকেশ্যনৰ বহুতকেইটা আপোনালোকৰ পেপাৰ থাকে ন সেইকেইটা পেপাৰৰ আপোনালোকৰ অনুসৰি তেওঁলোকে কণ্ডাক্ট কৰে কিন্তু ইয়াত তেনেকুৱা নহয় যিকেইটা নেকি আপোনালোকে ওপেন দেখিছে মাত্ৰ আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন এডুকেশ্যনত থাকিলেই হ'ল আপোনালোকে পাৰিব ঠিক আছে এডুকেশ্যন বা যিটো নেকি আপোনালোকে ওপেন দেখে সেইটোত আপোনালোকে পাৰিবই যদি সেইটো বিভাগৰ হয় জিঅ'গ্ৰাফিত আৰু ইংৰাজীত আপোনালোকৰ 3 দিয়া আছে ওপেন দিয়া আছে আৰু আপোনালোকৰ জিঅ'গ্ৰাফিত দুটা দিয়া আছে ফিজিকেল জিঅ'গ্ৰাফি ওপেন আৰু ইয়াতে আপোনালোকৰ হিষ্ট্ৰী দিয়া আছে আৰ্কিঅ'লজি এটা পষ্ট দিয়া আছে আৰু আপোনালোকৰ জাৰ্নেলিজিম মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টুডিঅ'ৰ কাৰণে আপোনালোকৰ গেষ্ট ফেকাল্টি দুটা আৰু টেকনিকেল এছিষ্টেণ্টৰ কাৰণে এটা আপোনালোকৰ ইয়াতো ওপেন প্ৰডাকশ্যন ৱৰ্ক থাকিব আপোনালোকে ফিলচফিৰ কাৰণে দুটা আৰু ইয়াত ফিজিক্সৰ কাৰণে দুটা ওপেন দিয়া আছে পলিটিকেল ছায়েন্সৰ কাৰণে দুটা ছ'চিয়লজিৰ কাৰণে দুটা আৰু জিঅ'লজিৰ কাৰণে দুটা ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ ডেটসমূহ দিয়া আছে আপোনালোকে চাব ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ ডেটসমূহ আপোনালোকে পোনপ্ৰথমতে চাওক আপোনালোকে কি কৰিব লাগিব এইটো কোনো ধৰণৰ অনলাইন আপোনালোকৰ নহয় ঠিক আছে অনলাইন আবেদন নহয় যিকেইটা আবেদন আপোনালোকে চাইছিলে সেইকেইটা আবেদন আপোনালোকে প্ৰতিটো আপোনালোকৰ ডিপাৰ্টমেণ্টৰ বাবে বেলেগ বেলেগ হ'ব ঠিক আছে ইয়াতে চাব আপোনালোকে ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেট মে এটেণ্ড দ্য ৱাক ইন ইণ্টাৰভিউ এজ পাৰ চিডিউল মেনশ্যন বেলো তলত উল্লেখ কৰা অনুসৰি আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ ইণ্টাৰভিউসমূহ হ'ব ঠিক আছে এছামিছত আপোনালোকৰ 28 জুলাই দিয়া আছে আপোনালোকৰ দিনৰ 10:30 বজাৰ পৰা আপোনালোকৰ সন্ধিয়া 3টা বজালৈকে আপোনালোকৰ ইণ্টাৰভিউ বা ডেটসমূহ দিয়া আছে বা হ'ব ঠিক আছে বেংগলীৰ কাৰণে 28 তাৰিখে দিয়া আছে টাইমটো ছেম হ'ব আৰু বড়োৰ কাৰণে 28 তাৰিখ বটানীৰ কাৰণে 28 তাৰিখ কেমেষ্ট্ৰিৰ কাৰণে 28 তাৰিখ কম্পিউটাৰ ছায়েন্সৰ কাৰণে 28 তাৰিখ ইকনমিক্সৰ কাৰণে 29 তাৰিখ
টাইম ছেম হ'ব, মাত্ৰ আপোনালোকৰ ডেটসমূহ সলনি হ'ব। এডুকেশ্যনৰ কাৰণে 29 তাৰিখ, ইংলিছৰ কাৰণে 29 তাৰিখ, জিঅ'গ্ৰাফিৰ কাৰণে 29 তাৰিখ, হিষ্টৰীৰ কাৰণে আপোনালোকৰ 29 তাৰিখ, জাৰ্নেলিজিম, মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডিজৰ কাৰণে আপোনালোকৰ 29 তাৰিখ, ফিলচফিৰ কাৰণে আপোনালোকৰ 30 তাৰিখ, ফিজিক্সৰ কাৰণে 30 তাৰিখ, পলিটিকেল ছায়েন্সৰ কাৰণে 30 তাৰিখ, ছ'চিয়লজিৰ কাৰণে 30 তাৰিখ আৰু জুলজিৰ কাৰণে আপোনালোকৰ 30 তাৰিখ। ইয়াতে আপোনালোকৰ গোটেইখিনি ডেট আৰু টাইম মেনশ্যন কৰা আছে। আপোনালোকে এক্সট্ৰাকৈ এতিয়া আৰু আপোনালোকে কোনো ধৰণৰ তেনেকুৱা এপ্লাই কৰা তেনেকুৱা প্ৰচেছ নাই। আপোনালোকে যিদিনাখনে আপোনালোকৰ ইণ্টাৰভিউ ডেটসমূহ দিয়া হৈছে আপোনালোকে সেইদিনাখনে গোটেইখিনি আপোনালোকে এটেচ কৰি লৈ যাব। আপোনালোকৰ যিখিনি নেকি ইয়াত প্ৰয়োজন হ'ব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ যিখিনি নেকি পাৰ্চনেল ডকুমেণ্টছ হয়, আপোনালোকৰ ইম্পৰ্টেণ্ট আৰু পাৰ্চনেল ডকুমেণ্টছ বুলি কওঁতে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আই ডি, আপোনালোকৰ সেইখিনি প্ৰয়োজন হ'ব। ঠিক আছে, আপোনালোকৰ সেইখিনি ভেৰিফাই কৰিব আৰু আপোনালোকৰ ইণ্টাৰভিউসমূহ ল'ব যে আপুনি সেই পষ্টৰ বাবে যোগ্য হয়নে নহয়, সেইটো আপোনালোকৰ বাবে চাব। টোটেল 32 পষ্ট আছে। বহুতো ভাল আপোনালোকৰ বাবে সুযোগ, যিসকল এছিষ্টেণ্ট প্ৰফেচাৰ আৰু আপোনালোকে ইউনিভাৰ্চিটি গেষ্ট ফেকাল্টি হ'ব বিচাৰিছে, যদি আপোনালোকে এইকেইটা পষ্টৰ বাবে নিশ্চয় আপোনালোকে ইচ্ছুক যদি যাব, আপোনালোকে 29, আপোনালোকৰ 28, 29, 30 তাৰিখ দিয়া হৈছে আপোনালোকৰ ডেটসমূহ। আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টৰ হয় এইটো চাই যাব। আপোনালোকে ডিপাৰ্টমেণ্ট অনুসৰি আপোনালোকে নিজৰ ছাবজেক্টটো অনুসৰি আপোনালোকৰ যিটো নেকি গেষ্ট ফেকাল্টিত আপোনালোকে পাবলৈ সক্ষম হ'ব। ঠিক আছে, ইয়াত আপোনালোকৰ চেলেৰিটো বিশেষকৈ মই ক'বলৈ গ'লে আপোনালোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰে চেলেৰিটো বহুত বেছি হ'ব। ঠিক আছে, আপোনালোকৰ ইয়াতে 70,000 পৰা আপোনালোকে 1.5 লাখলৈকে পাব। কিন্তু ইয়াতে আপোনালোকৰ এটা কথা, এইটো আপোনালোকৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ওলোৱা আপোনালোকৰ গেষ্ট ফেকাল্টি হয়। ঠিক আছে, আপোনালোকৰ যিখিনি নেকি এতিয়া মই ক'লোঁ যে আপোনালোকৰ কি আপোনালোকৰ এতিয়া কোৱালিফিকেশ্যন লাগিব। পোনপ্ৰথমতে পষ্ট গ্ৰেজুৱেশ্যন হ'বই লাগিব। তাৰপিছত আপোনালোকৰ নেট স্লেট যদি আপোনালোকে উত্তীৰ্ণ কৰিছে আপোনালোকে পাৰিব। ঠিক আছে, যদি আপোনালোকে উত্তীৰ্ণ হোৱা নাই তেনেহ'লে আপোনালোকে নোৱাৰিব, কাৰণ এইসমূহ আপোনালোকৰ বাবে প্ৰয়োজন। আৰু আপোনালোকে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপেও আপোনালোকে কাম কৰিবলৈ হ'লে আপোনালোকৰ সেইখিনি প্ৰয়োজনেই। ঠিক আছে, ইয়াতে আপোনালোকৰ হয়তো ইণ্টাৰভিউ সময়ত আপোনালোকৰ মাৰ্কছসমূহ চাব। ঠিক আছে, আপোনালোকে কিমান পাইছিলে নেট স্লেটত, সেইটো অনুসৰিও আপোনালোকৰ ইয়াত আপোনালোকক চিলেকশ্যন কৰা হ'ব। ঠিক আছে, ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আগন্তুক দিনতো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। যিসকল তেওঁলোকে টিচাৰ বা এছিষ্টেণ্ট প্ৰফেচাৰ বা প্ৰফেচাৰ, এছ'চিয়েটেড প্ৰফেচাৰ হ'ব বিচাৰিছে, ইতিমধ্যে তেওঁলোকে নেট স্লেট গোটেইখিনি তেওঁলোকে কমপ্লিট কৰিছে। তেওঁলোকে মাত্ৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেওঁলোকে পদ বিচাৰি আছে। তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আপোনালোকৰ বাবে মই বহুতো এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েটেড প্ৰফেচাৰ আৰু প্ৰফেচাৰৰ কাৰণে মই আপোনালোকৰ বাবে যিমানখিনি অসমৰ যিমানখিনি ইউনিভাৰ্চিটিয়ে, ঠিক আছে, অসমৰ যিমানখিনি ইউনিভাৰ্চিটিয়ে পদ মুকলি কৰে, আপোনালোকে ডে টু বাই ডে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন পাই থাকিব। ধন্যবাদ।